নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৪বিংশ অধ্যায়। আজি অধ্যায় ভৰতৰ আগমন। ইতিমধ্যে আমি ৩বিংশ অধ্যায়ত পাইছিলোঁ যে অন্ধমুনি অভিশাপত দশৰথৰ মৃত্যু হৈছিল। তাৰ পাছত এতিয়া পাম ভৰতৰ আগমন। কৌশল্যাই ৰজাৰ মৃতদেহটো সাৱটি ধৰি বিনাই বিনাই ক'লে, মই যমৰাজ্যলৈ যাম। মোৰ স্বামী আৰু পুত্ৰ অবিহনে মই কেনেকৈ থাকোঁ। ৰজাৰ ঘৰৰ কৰ্মচাৰী আৰু বয়সীয়াল লোকসকলে কৌশল্যাক ৰজাৰ মৃতদেহৰ পৰা আঁতৰাই নিলে। তেতিয়া তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়াৰ কথা আলোচনা কৰিলে। দাহ কৰে কেনেকৈ। ৰাম লক্ষ্মণ বনত আছে, ভৰত শত্ৰুঘ্ন দূৰণিৰ মোমায়েকৰ তাত আছেগৈ। সকলোৱে নিজেই মীমাংসা কৰি স্থিৰ কৰিলে যে ভৰতক আনিবলৈ দূত পঠিয়াই আৰু তেওঁ নহালৈকে ৰজাৰ শৱটো তেলত ডুবাই থব। প্ৰখ্যাত ৰজাজনৰ দেহটো তেনেকৈ ভৰতৰ অপেক্ষাত থৈ দিয়া হ'ল। জাকজমক অযোধ্যা নগৰী অন্ধকাৰ আৰু বিলাপত নিমগ্ন হ'ল। ঝুম পাতি তিৰোতাসকলে কৈকেয়ীক গৰিহণা দিলে। পুৰুষসকলৰ অন্তৰত গভীৰ চিন্তা হ'ল। যুৱৰাজ বনলৈ গ'ল, ভৰত দূৰৈত থাকিল। অৰাজকতাৰ আতংক হ'ল। সেই কালত ৰজা নথকা দেশৰ কথা কোনেও কল্পনা কৰিব নোৱাৰিছিল। ৰাতিটো নেযাই নোপোৱাই হৈছিল। ৰাতিপুৱালত মন্ত্ৰী সভাসদ আৰু কৰ্মচাৰীসকল সভাৰ মণ্ডপত সমবেত হ'ল। মাৰ্কেণ্ডেয়, ব্যাস, কাশ্যপ, কাত্যায়ন, গৌতম, জাৱালী প্ৰমুখ্যে আন আন পণ্ডিতসকলে সুমন্ত আৰু মন্ত্ৰীবৰ্গই বশিষ্ঠলৈ সেৱা জনাই নিবেদন কৰিলে। গুৰুদেৱ, যোৱা ৰাতিটো আমাৰ কাৰণে শতাব্দী যেন দীঘল লাগিল। ৰজা আৰু ইহ সংসাৰত নাই। ৰাম লক্ষ্মণ বনবাসত, ভৰত আৰু শত্ৰুঘ্ন বহু দূৰৈত কেকৈ দেশত ককাকৰ ঘৰত। ৰাজ্য শাসনৰ ভাৰ কোনোবাই এতিয়া ল'ব লাগে। অৰাজক দেশ উচ্ছন্ন হ'ব। অৰাজক হ'লে শান্তি লোপ পাব। পুত্ৰই পিতাকক নেমানিব, ভাৰ্যা স্বামীৰ বশ নহ'ব। পৃথিৱীত বৰষুণ নপৰে, চোৰ ডকাইতে ইচ্ছামতে অপহৰণ কাৰ্য কৰিব। মানুহৰ মাজত বিশ্বাস লোপ পাব। কৃষি বাণিজ্যৰ উন্নতি নহয়। অৰাজক হ'লে দেশৰ সমৃদ্ধিও নাশ হয়। দান দক্ষিণা লোপ পায়। মন্দিৰত পূজা সেৱা নহয়। শাস্ত্ৰ বা মহাকাব্যৰ আলোচনা নহয় আৰু তাৰ শুনোতাও নাইকিয়া হয়। দুৱাৰ খুলি মানুহে শুব নোৱাৰে। সংস্কৃতি লোপ পাব। ধ্যান, তপস্যা, সম্ভোগ, অধ্যয়ন ৰজাৰ ৰক্ষণাবেক্ষণৰ ওপৰতে নিৰ্ভৰ কৰে। ৰমণীৰ সৌন্দৰ্য নাশ পাব। নিৰাপত্তা লুপ্ত হ'ব। মাছৰ দৰে মানুহে ইজনে সিজনক কামুৰি খাব। নৃশংসতা আৰু দুখদৈন্যই দেশ ছাৰখাৰ কৰিব। দেশৰ হিত সাধনৰ অৰ্থে আৰু দুষ্টক দমনৰ কাৰণে ৰজা অপৰিহাৰ্য। বশিষ্ঠই বিশ্বাসী দূতক মতাই আনি ক'লে, তুমি এতিয়াই যাত্ৰা কৰা। পোনে পোনে কেকৈ দেশলৈ বেগাই যোৱা। তোমাৰ মুখত বা ব্যৱহাৰত যেন দোষৰ ছাঁ নপৰে তাৰ বাবে সতৰ্ক হ'বা। ৰজাৰ মৃত্যু বাতৰি ভৰতক নিদিবা। তেওঁক কেৱল ক'বা যে ৰজা, পুৰোহিত আৰু মন্ত্ৰীবৰ্গই তেওঁক শীঘ্ৰেই অযোধ্যাত লগ পাব খুজিছে আৰু তোমাৰ লগত যিমান বেগেৰে পাৰা তেওঁক ইয়ালৈ লৈ আনিবা। ৰাম সীতা বনলৈ যোৱা কথাও তেওঁক নক'বা। শোকত ৰজাৰ মৰণ ঘটা বাতৰিও তেওঁক নিদিবা। তেওঁ সন্দেহৰ হাত সাৰিবলৈ সচৰাচৰ নিয়াৰ দৰেই মণি মুকুতা আৰু বহুমূলীয়া সাজপাৰ কেকৈ ৰজাৰ উপহাৰ দিবলৈ লৈ যোৱা। শাস্ত্ৰত আৰু কোৰলৰ গ্ৰন্থত
সত্য সম্পৰ্কে যি কোৱা হৈছে আমি ইয়াৰ পৰাই বুজিব পাৰোঁ সত্য এনে হ'ব লাগে যাতে অনাহকত কোনো প্ৰাণীক দুখ নিদিয়ে। পৰপ্ৰিয়নহীনতাই শুদ্ধ আচৰণ আৰু সত্যৰ প্ৰকৃত পৰিচয়। ইয়াৰ দ্বাৰাই সত্যক লঘু কৰা হৈছে বুলি অৱশ্যে বুজিব নালাগে। ততালিকে দূত সাজু হ'ল। দীঘল বাটৰ কাৰণে দূতসকলে লগত আহাৰ পানী যতনাই ল'লে। ৰজাৰ কাৰণে লগত উপঢৌকনো ল'লে। বলি আৰু বেগী ঘোঁৰাত উঠি তেওঁলোক নদী, বন, পৰ্বত, ভৈয়াম পাৰ হৈ কেকৈ দেশ পালেগৈ। কেকৈ দেশ বৰ্তমান পঞ্জাৱ প্ৰদেশৰ প্ৰায় পশ্চিমে আছিল। দূত কেইজন গৈ কেকৈৰ ৰাজধানী ৰাজগৃহত উপস্থিত হ'ল। ইক্ষ্বাকু কুলৰ ৰাজপুত্ৰ দুজন সেই নগৰতে মোমায়েকৰ ঘৰত আছিল। পিছদিনা ৰাতিপুৱা তেওঁলোকক সাক্ষাৎ কৰিবলৈ দূতকেইজনে মনস্থ কৰিলে। যি ৰাতি দূতকেইজন আহি পাইছিল, সেই ৰাতি ভৰতে দুঃস্বপ্ন দেখিছিল। ৰাতিপুৱাই শুই উঠিলত স্বপ্নৰ কি ফল হয় তাৰ ভয়ত ভৰতৰ দুশ্চিন্তা হৈছিল। তেওঁ মুখ দেখিলেই মনৰ অৱস্থা বুজিব পৰা গৈছিল। তেওঁ বন্ধুবৰ্গই নাচ আৰু ৰং ধেমালিৰে দুশ্চিন্তা পাহৰাবৰ নিমিত্তে তেওঁক আমোদ দিবলৈ যত্ন কৰিছিল, কিন্তু তেওঁলোক বিফল হ'ল। ভৰতে ভাবিলে, মোৰ মনে ধৰে যে মৃত্যুৱে দাদা ৰামচন্দ্ৰক বা লক্ষ্মণক বা মোলৈ সংকেত দিছে। কোৱা শুনিছোঁ বোলে পুৱাৰ স্বপ্ন বিফলে নাযায়। মই কি ভয় লগা সপোন দেখিলোঁ। মোৰ মন আতংকই আচ্ছাদিত কৰিছে। কি কৰিম একো ক'ব পৰা নাই। তেনেতে দূতৰ সংবাদ আহিল। কেকৈ ৰজাই আৰু ৰাজপুত্ৰ যুদ্ধজিতে দূতৰ দলটোক সম্ভ্ৰমেৰে সোধ-পোছ কৰিলে। দূতে ৰজা আৰু ৰাজপুত্ৰক সন্মান জনাই ভৰতৰ ফাললৈ চাই ক'লে, ৰাজগুৰুবৰ্গই আৰু মন্ত্ৰীমণ্ডলীয়ে আপোনালৈ আশীৰ্বাদ পঠাইছে। তেওঁলোকে আপোনাক অযোধ্যালৈ শীঘ্ৰে উলটি যাবলৈ অনুৰোধ জনাইছে। তেওঁলোকে এই বাতৰি জনাবলৈ অধৰ্মক কৈছে যে আপোনাৰ উপস্থিতি অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ মোমায়েক আৰু ৰজাৰ কাৰণে অনা মণি-মুকুতা আৰু সাজপাৰ আপুনি হাতেৰে তুলি লওক। অযোধ্যাৰ ৰজাঘৰৰ এয়া উপহাৰ। ভৰতে দূতকেইজনক অযোধ্যাৰ ৰজাঘৰৰ কুশল বাতৰি সুধিলে। তেওঁৰ প্ৰশ্নৰ পৰা বুজা যায় যে মাকৰ মইমতীয়া স্বভাৱ আৰু উচ্চাভিলাষেই এই খৰখেদা কৰি দিয়া আমন্ত্ৰণৰ গুৰি বুলি তেওঁৰ মনত আশংকা হৈছিল। তেওঁ সুধিলে, আই ভালনে? উদ্ধত আৰু খঙাল প্ৰকৃতি আয়ে সততে নিজক সৰ্বজ্ঞানী বুলি ভাবে আৰু নিজৰ ইচ্ছাক আকুৰ গোজ হৈ পূৰণ কৰে। তেওঁৰ শৰীৰ কুশলনে? দূতে প্ৰশ্নত প্ৰথমতে থতমত খাইছিল। পিছত এইদৰে উত্তৰ দিলে, হে পুৰুষ ব্যাঘ্ৰ, আপোনাৰ স্নেহৰ সকলোজনৰে কুশল। ৰাজকুলৰ অধিষ্ঠাত্ৰী পদ্মাসনা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন। অনতিপলমে আপুনি ৰথত উঠক। এই সম্বৰ্ধনাত এটা সাৰ্থকতা লুকাই আছিল, কিয়নো দূতৰ মতে ভৰতেই ৰাজপাটত উঠিব। ভৰতে তেওঁৰ মোমায়েক আৰু ককাকৰ পৰা ঘৰলৈ আহিবলৈ বিদায় ল'লে। তেওঁৰ যাত্ৰাৰ কাৰণে সকলো আয়োজন হ'ল। বৃদ্ধ ৰজা আৰু যুদ্ধজিতে তেওঁলোকৰ দেশৰ আপুৰুগীয়া আৰু বহুমূলীয়া বস্তু গোটাই দশৰথ ৰজা আৰু ৰামলৈ উপহাৰ স্বৰূপে দিলে। ভৰত শতঘ্ন ৰথত উঠিল। তেওঁবিলাকে লগত বহুত অনুচৰবৰ্গ লৈ অযোধ্যালৈ যাত্ৰা কৰিলে। দুখ ভাগৰ কাটি কৰি থৈ তেওঁলোক বেগেৰে যাবলৈ ধৰিলে। অবিশ্ৰামভাৱে গৈ থাকি 8 দিনৰ দিনা পুৱাতেই অযোধ্যা পালে। চহৰৰ ওচৰ পাওঁতেই ভৰতৰ মনত আশংকা উপজিল। চহৰৰ ৰূপ আগৰ নিচিনা নাই আৰু যেন
বতাহো কিবা এটা অশুভ সংকেত। তেওঁ সাৰথীক সুধিলে, চহৰখন আজি ইমান বেলেগ কিয়? জুম মাৰি মানুহ অহা যোৱা কৰা মই দেখা নাপাওঁ। আগেয়ে চহৰৰ কাষত থকা উদ্যানবিলাকত ডেকা গাভৰুক হাঁহিমুখে থকা দেখা গৈছিল, কিন্তু এতিয়া তেওঁলোক বিষণ্ণ বদন। ভৰতৰ সাৰথিয়ে ৰথখন বিজয়ী দ্বাৰেদি চহৰৰ ভিতৰলৈ সুমুৱাই নিলে। ৰাজবাট, ঘৰ-দুৱাৰ আৰু মন্দিৰবিলাক ৰিক্ত আৰু সাজ-সজ্জাবিহীন। মানুহৰ মুখ গভীৰ আৰু বিমৰ্ষ। ভৰতে সুধিলে, বাদ্যকাৰবিলাক নিস্তব্ধ কিয়? নগৰবাসী গাত ফুল আৰু চন্দন নেদেখো কিয়? এইবিলাক নিশ্চয় কুলক্ষণ। মোৰ দুশ্চিন্তা গভীৰ হৈছে। ভৰতে য'তে ত'তে অশুভ লক্ষণ দেখা পাইছিল। তেওঁ থিৰাংকৈ বুজিলে যে চহৰত কিবা ডাঙৰ বিপদ ঘটিছে আৰু সেইকাৰণে তেওঁক ইমান ততাতৈয়াকৈ মাতি আনিছে। ঘৰ পায়েই ভৰতে প্ৰথমতে দশৰথৰ ৰাজপ্ৰসাদত সোমাল। ৰজাক ক'তো দেখা নাপালে। তেওঁৰ চিন্তা আৰু গধুৰ হ'ল। তাৰপিছত ভৰত কৈকেয়ীৰ ঘৰত সোমাল। বহুত দিনৰ মূৰত পুতেকক দেখা পাই কৈকেয়ীয়ে সোণৰ শয্যাৰ পৰা ভৰতক সাৱটি ধৰিলে। ভৰতে মূৰ দোৱাই মাকৰ ভৰি চুলে। মাকে পুতকৰ শিৰত চুমা খালে আৰু মংগল বচনেৰে আশীৰ্বাদ দিলে। কৈকেয়ীয়ে সুধিলে, বাটত তোমাৰ কিবা অসুবিধা হৈছিলে নে? তোমাৰ মোমায়েৰ আৰু ককাদেউতাৰ হ'লনে? তেওঁলোকৰ বাতৰি মোক কোৱা। ভৰতে ক'লে, বাটত 7 দিন লাগিল। কেকৈত সকলো মংগল। ককাদেউতা আৰু মোমাইদেৱে তোমালৈ স্নেহ পঠিয়াইছে। তোমালোকৰ কাৰণে তেওঁলোকে বহুমূলীয়া উপহাৰ পঠিয়াইছে। বস্তুবিলাক পিছত পাবহি। মই খৰখেদাকৈ আগতেই আহিলোঁ। দূতে মোক লৰালৰি কৰালে আৰু মোক ক'লে মোৰ জৰুৰী কাম আছে, মই তৎক্ষণাৎ আহিব লাগে। ইয়াৰ অৰ্থ কি? ৰজাক সেৱা জনাবলৈ তেখেতৰ কোঠালিলৈ গৈছিলোঁ। তাত তেখেতক নেপালোঁ। ইয়াতো তেখেতৰ শয্যা শূন্য হৈ পৰি আছে। তেখেত হয়তো বৰাই আৰু মাজুৰাই তাত থাকিব পাৰে। তেখেতক মই সেৱা জনাবলৈ যাওঁ। শুদ্ধচিত্ত ভৰতে সৌৰ্য্যৰ ঘটনা ভূ নাপালে। তেওঁক কথা শুনি ক্ষমতাৰ নতুন চেতনাৰে উন্মত্ত হৈ থকা কৈকেয়ীয়ে উত্তৰ দিলে, ভৰত, তোমাৰ দেউতাৰাই জীৱনৰ কৰ্তব্য সমাধা কৰিলে। তেখেতৰ যশ মহৎ। কুল প্ৰথা অনুযায়ী সকলো যাগ-যজ্ঞ তেখেতে সমাপন কৰিলে। তেখেত মধুৰ আধাৰ স্বৰূপ। এতিয়া তেখেত স্বৰ্গত প্ৰৱেশ কৰি দেৱতাসকলৰ লগলৈ গৈছে। এই বাৰ্তা শুনি ভৰত হঠাৎ মাটিত বাগৰি পৰিল। মাটিত ভুকুৱাই কান্দি তেওঁ ক'লে, হায়, মোৰ সৰ্বনাশ হ'ল। 2 বাহু মেলি তেওঁ দীঘল দি পৰিল। অলপ পিছত মূৰ তুলি দেউতাকৰ খালী হৈ থকা শয্যাখনলৈ চাই দুখীয়া মাউৰাৰ দৰে উচুপি উচুপি কান্দিলে। এনে এজন ক্ষমতাশালী বীৰে দেৱসদৃশ দেহাটো মাটিত লুটিয়াই শোকত অধীৰ হৈ শিশুৰ দৰে কান্দিবলৈ ধৰিলে। কুঠাৰেৰে ঘপিয়াই কটা বৰগছৰ নিচিনাকৈ পুতেকক মাটিত পৰি থকা দেখা পাই কৈকেয়ীয়ে ক'লে, উঠা ৰজা, তুমি থিয় হোৱা। এনেকৈ শোক কৰি মাটিত বাগৰাৰ ৰজাৰ পক্ষে শোভনীয় নহয়। সন্মান আৰু সুখ্যাতি তোমাৰ আগত উপস্থিত। ধৰ্ম ৰক্ষা কৰি তোমাৰ পিতৃ পিতামহৰ নিচিনাকৈ যাগ-যজ্ঞ সম্পাদন কৰাটোহে তোমাৰ কৰ্তব্য। মধ্যাহ্ন সূৰ্যৰ দৰে তোমাৰ বুদ্ধি প্ৰখৰ। কোনো আপদ বিপদ তোমাৰ কাষ চাপিব নোৱাৰে। বাছা, বীৰবাহু, তুমি উঠা। ভৰতৰ মন পবিত্ৰ আৰু নিষ্কলংক। কৈকেয়ীয়ে কোৱাৰ কথা তেওঁৰ কাণত নোসোমালে। বহুত পৰ বিলাপ কৰি থাকি ভৰত থিয় হ'ল আৰু মাকক ক'লে, মোমাইদেউৰ ঘৰলৈ যাওঁতে মই আশা কৰিছিলোঁ যে দাদাৰ অভিষেক সোনকালে হ'ব আৰু মই উলটি আহি সেই উৎসৱ দেখা পামহি। কিন্তু
কি পৰিৱৰ্তন দেখিছোঁ। এই বিপদ হহু কেনেকৈ? মোৰ পিতা মুখ আৰু নেদেখোঁ। তেখেত কেনেকৈ ঢুকাল? তেখেতৰ নৰিয়া হ'ল কিহৰ পৰা? তেখেতৰ নৰিয়া পাতিৰ কাষত মই থাকিবলৈ নেপালোঁ। কেৱল দাদা ৰামচন্দ্ৰই তেখেতক অন্তিম সময়ত শুশ্ৰূষা কৰিবলৈ পালে। ৰজাৰ মোলৈ কিমান স্নেহ! মোৰ গাত ধূলি মাকতি লগা দেখিলে তেখেতে কেনেকৈ নিজ হাতেৰে গুচাই দিছিল। তেখেতৰ হাতৰ পৰশ কেনে মধুৰ। কিন্তু বিপদৰ সময়ত তেখেতৰ সেৱা কৰিবলৈ মোৰ ভাগ্য নাছিল। আই, দাদা ক'ত? এতিয়াৰ পৰা তেওঁ মোৰ পিতা আৰু গুৰু। মই এতিয়া তেওঁক লগ পাই চৰণ ধূলি লওঁ। এতিয়া তেওঁ মোৰ একমাত্ৰ আশ্ৰয়ত হ'ল। পিতাই মোৰ কাৰণে কি শেষবাণী দি থৈ গ'ল, তেখেতৰ কথাখিনি হুবহু মোক কোৱা। কৈকেয়ীৰ প্ৰত্যুত্তৰ এহাতে সত্য, আনহাতে তেওঁৰ অভিসন্ধি। এই দুয়োৰে লগত খাপ খাব লাগিব। সংস্কৃতি আৰু উচ্চ অভিলাষে তেওঁক দুফালে টনা-আজোৰা কৰিলে। তেওঁ এনে শব্দ বিচাৰি পালে যাৰ অৰ্থ হ'ল যে ৰজাই অন্তিম কালত ভৰতৰ কথা ভবা নাছিল। অৱশিষ্ট বাতৰি শুনিবলৈকো তেওঁ ভৰতক প্ৰস্তুত কৰিলে। তেওঁ ক'লে, তোমাৰ পিতাৰাই হা ৰাম, হা লক্ষ্মণ, হা লক্ষ্মণ, হা জানকী এইদৰে হা সমূহীয়াক কাঢ়ি শেষ নিশ্বাস পেলালে। এইকেইটাই তেখেতৰ শেষ কথা। মৰিবৰ সময়ত ৰজাই কৈছিল, ৰাম লক্ষ্মণ আৰু সীতাক বনৰ পৰা উলটি অহা দেখা মোৰ ভাগ্যত নহ'ল। সিহঁতক উলটি অহা যিবিলাকে দেখিব তেওঁলোকৰ কিমান ভাগ্য। এই কথা শুনি ভৰতে বুজিলে যে ৰজাৰ অন্তিম সময়ত ৰাম লক্ষ্মণো অনুপস্থিত আছিল। তেওঁ শোক দুগুণে চৰিল। তেওঁ মাকক সুধিলে, দাদাহঁত ক'ত আছিলে? পিতাৰ অন্তিম কালত তেওঁলোক আঁতৰি থাকিবলগীয়া কিয় হ'ল? ভৰতক সান্ত্বনা দিবলৈ প্ৰয়াস কৰি কৈকেয়ীয়ে ক'লে, বাছা ৰাম সন্ন্যাসীৰ বস্ত্ৰ পিন্ধি সীতা আৰু লক্ষ্মণক লগত লৈ দণ্ডকাৰণ্যলৈ গ'ল। ভৰতৰ কৌতূহল অধিক হ'ল। তেওঁ সুধিলে, আই, তোমাৰ কথাবোৰ মই বুজিব পৰা নাই। দাদাই কি পাপৰ ফলত এনে প্ৰায়শ্চিত্ত কৰিবলগীয়া হ'ল? তেওঁ ব্ৰাহ্মণক লুণ্ঠন কৰিছিল নেকি? বা নিৰপৰাধীজনৰ অংগক্ষত কৰিছিলে নেকি? বা পৰৰ পত্নীলৈ লোভ কৰিছিলে নেকি? তেওঁ বনলৈ যাবলগীয়া হ'ল কিয়? এই তপস্যা তেওঁ কৰালে কোনে? সেই কালত মানুহ হয় স্বইচ্ছাই অথবা দণ্ডিত হৈ এনেধৰণৰ ঘৃণনীয় অপৰাধৰ কাৰণে আত্মশুদ্ধি অৰ্থে বনলৈ গৈছিল। এনে প্ৰশ্নবাণত পৰি কৈকেয়ীৰ নীৰৱতা আঁতৰিল। তেওঁ নিৰ্বোধ দুৰাশা লৈ আচল ঘটনা বিৱৰি ক'লে, ৰামে কোনো অপৰাধ কৰা নাই। তেওঁ কাকো লুণ্ঠন নাই কৰা বা কাৰো অপকাৰ কৰা নাই। তেওঁ পৰভাৰ্যাক লোভৰ চকুৰে চোৱা ৰামৰ প্ৰকৃতি নাছিল। প্ৰকৃত ঘটনা এইহে, ৰামক যুৱৰাজ পতাৰ আয়োজন কৰা দেখি মই তোমাৰ হকে ৰজাৰ ওচৰলৈ গৈ ৰজাই আগতেই প্ৰতিজ্ঞা কৰি থোৱা দুটি বৰ কাৰ্যত পৰিণত কৰালো। প্ৰথম বৰত বিচাৰিলো যে ৰাজ্যভাৰ তোমাক দিব লাগে। দ্বিতীয় বৰত ৰামৰ বনবাস বিচাৰিছিলো। অতীতৰ প্ৰতিজ্ঞা আবদ্ধ হৈ তেওঁ এই মোৰ কথাত সন্মত জনালে। সেইদেখি ৰাম লক্ষ্মণ আৰু সীতা বনলৈ গ'ল। এই বিচ্ছেদ সহ্য কৰিব নোৱাৰি তোমাৰ পিতাৰা শোকত মৃত্যু হ'ল। অযথা বিলাপ কৰি বিলম্ব নকৰিবা। তোমাৰ কৰ্তব্য নিৰূপণ কৰা। তুমি ধৰ্মজ্ঞ। ৰাজ্যভাৰ গ্ৰহণ কৰা তোমাৰ কৰ্তব্য। তোমাৰ হকে মই সকলো কৰিলো। মোৰ কাৰ্য ফল মই যি উদ্যমেৰে সমাধা কৰিলো, তুমিও এতিয়া তেনে উদ্যমেৰে গ্ৰহণ কৰা। মহানগৰী আৰু ৰাজ্য তুমি নিবিচৰাকৈয়ে তোমাৰ হাতত পৰিছেহি। বশিষ্ঠ আৰু অন্যান্য পণ্ডিতৰ দিহামতে তোমাৰ পিতাৰাৰ অন্ত্যেষ্টিক্ৰিয়া যথাৰীতি সমাধা কৰা।
তাৰ পিছত তোমাৰ অভিষেকৰ কাৰণে প্ৰস্তুত হোৱা। তুমি ক্ষত্ৰিয় পিতাৰ ৰাজ্য, তুমি উত্তৰাধিকাৰী হৈছা। তোমাৰ উপস্থিতি কৰ্তব্য সম্পাদন কৰা।